লগ ধৰিছোঁ চাগে আমাক ইনভাইট লেটাৰ দিছে চিফ ছেক্ৰেটাৰীৰ নেতৃত্বত। আজি আমাৰ কৰ্মবিৰতি আৰু জলমিত্ৰ আন্দোলনৰ ফলত আজি একটা শুভ দিন বুলি ভাবোঁ। আমাৰ টেবুল মিটিং পাতিছে। টেবুল মিটিং আমাৰ MD ছাৰ উপস্থিত আছিল, চিফ ইঞ্জিনিয়াৰ আছিল, আমাৰ চিফ ছেক্ৰেটাৰী স্পেচিয়েল চিফ ছেক্ৰেটাৰীৰ নেতৃত্বত আমাৰ PHE অস্থায়ী কৰ্মচাৰী পৰিষদৰ চেণ্ট্ৰেল কমিটিৰ লগত এটা ধুনীয়া মিটিং হৈছে। মিটিঙত আমাৰ দাবীখিনি উত্থাপন হয়। 1 নম্বৰ দাবী হ'ল আমাৰ ইজাৰ কমিটিৰ ফালৰ পৰা আমাৰ এপইণ্টমেণ্ট নালাগে, আমাৰ ডিপাৰ্টমেণ্টেল লাগে আৰু থ্ৰু দ্য ডিপাৰ্টমেণ্টেলি আমাৰ এই মিনিমাম ৱেজটো লাগে। আমাৰ পঞ্চায়তৰ ফালৰ পৰা এংগেজমেণ্ট লেটাৰ দি থৈছে, গতিকে আজি দাবীখিনি উত্থাপন কৰিলোঁ। আৰু আমাৰ দুৰ্ঘটনা বীমা, মৃত্যু বীমা আৰু আমাৰ ৰহি থকা MNP মেগা স্কিমত যিবিলাক ভলণ্টিয়াৰ আছে সেইবিলাক প্ৰায়ৰিটি বেছি জলমিত্ৰৰ পোষ্ট দিব লাগে। গতিকে আমাৰ চাৰিখিনি দাবীখিনি উত্থাপন কৰি এটা দাবী সন্মিলিত এটা মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ হাতত দিওঁ। এটা ধুনীয়া আলোচনা হৈছে। আমাৰ চেণ্ট্ৰেল কমিটি সঁচাকৈ আশাবাদী যে ইমান ধুনীয়া আলোচনা হৈছে যে আগন্তুক দিনত আমাৰ লিষ্টেড ভলণ্টিয়াৰ যিবিলাক আছে 10-15 বছৰ খাটি থকা যিবিলাক আছে গোটেইখিনি এটা ফাইল বনাব বিচাৰিছে। আমি সহযোগ কৰিছোঁ। আস্থা আৰু বিশ্বাস আছে আমাৰ চৰকাৰ আৰু এতিয়া বলিষ্ঠ চৰকাৰৰ নেতৃত্বত মাননীয় মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত আমাৰ যিবিলাক ভলণ্টিয়াৰ আছে সেইবিলাকৰ এটা স্থায়ী সমাধান হ'ব বুলি আমাৰ চেণ্ট্ৰেল কমিটি গোটেইখিনি আশাবাদী আৰু জলমিত্ৰৰ সেইটো আশ্বাস দিছে। আজি আমাৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধিসকলৰ লগত আমাৰ PHED বিভাগৰ উচ্চ পদস্থ বিষয়াসকল আৰু JJM উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকি পেলাই এখন টেবুল মিটিং পাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত। গতিকে আজি আমাৰ আন্দোলনকে ধৰি বিভিন্ন কাৰ্যসূচী আমি সুফল পাইছোঁ বুলি ভাবিছোঁ। তেখেতলোকক আমি যিখিনি দাবী দিছিলোঁ মেমৰেণ্ডামত সেইখিনি তেখেতলোকে প্ৰায় গ্ৰহণ কৰি পেলাই চৰকাৰলৈ পঠাব, বিভাগৰ ওপৰমহলত দিব আৰু খুব সোনকালে আমি সুফল পাম বুলি ইয়াৰ পৰা আশা ৰাখিছোঁ। তেখেতলোকক আমি এটা সময় তথাপিতো দিছোঁ। তেখেতলোকে যদি আমাৰ সময়সীমাৰ ভিতৰত যদি তেখেতলোকে কামখিনি কৰি দিয়ে, মানে আমি ইলেকশ্যনৰ আগতে তেওঁলোকে কৰি দিয়াৰ কথা কৈ আছোঁ। ইলেকশ্যনৰ আগত যদি আমি সুফল নাপাওঁ তেতিয়াহ'লে আমি হয়তো আকৌ আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হ'ব পাৰে। কথা পাতিছোঁ। আজি সদৌ অসমৰ জলমিত্ৰৰ হৈ আমি PHC বিভাগৰ চিফ ছেক্ৰেটাৰী লগতে আমাৰ বিভাগৰ আমোলা বিষয়াসকলৰ লগত আলোচনা মৰ্মে আমাৰ টেবুল মিটিংখনৰ ফলশ্ৰুতিত এটা সিদ্ধান্তত উপনীত। আমাৰ যিখিনি দাবী আছিলে সেই দাবীখিনি আগন্তুক দিনত PHC বিভাগৰ পৰা আপোনাৰ মানে আমোলা তন্ত্ৰৰ বিষয়াৰ পৰা আপোনাৰ বিধানপালিকালৈ প্ৰেৰণ কৰিছে। আৰু যদি বিধানপালিকাই ইয়াত সৰ্বসন্মতিক্ৰমে মঞ্জুৰি প্ৰদান কৰে তেনেহ'লে আগন্তুক দিনত আমাৰ জলমিত্ৰৰ কাৰণে খুব ভাল দিন এটা আহিব বুলি আমি মনে প্ৰাণে আশা লগতে বিশ্বাস কৰোঁ। এনেইতো এতিয়া নতুনকৈ দিব লগা হ'লে আপোনাৰ নতুন গোটেইখিনি জলমিত্ৰ হ'লে চৰকাৰী হিচাপ মতে 28-29 হাজাৰ বুলি কিমান কৈ আছিলে 9,000 কৈ আছে। কিন্তু আমাৰ যিখিনি পুৰণা 15-20 বছৰ ধৰি যিখিনি জলমিত্ৰ আছিল সেইখিনি আপোনাৰ 5,632 জন আছিলে পুৰণা জলমিত্ৰ। 5,632 জন জলমিত্ৰৰ ভৱিষ্যতৰ ক্ষেত্ৰত লগতে আমাৰ নতুনকৈ যিখিনি সোমাইছে জলমিত্ৰ তেখেতসকলৰ ক্ষেত্ৰতো আল্টিমেটলি ডিপাৰ্টমেণ্টেলি প্ৰচেছ আৰম্ভ হৈছে বিধানপালিকাৰ হাতলৈ। আৰু বিধানপালিকাই সন্মতি মঞ্জুৰ কৰাৰ লগে লগে আমাৰ ভৱিষ্যতৰ দিনত কিবা এটা হ'ব বুলি আমি আশাবাদী। অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান NE ভাৰত 24লৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰতিগৰাকী কৰ্মচাৰী, সাংবাদিক বন্ধু তথা প্ৰতিগৰাকী দৰ্শকলৈ মই পবিত্ৰ মাৰ্ঘেৰিতে আন্তৰিক শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু NE ভাৰত 24 ইতিমধ্যে GTPLত উপলব্ধ হৈছে। তাৰ উপৰিও ইতিমধ্যে আমাৰ ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বব্যাপ্ত প্ৰতিটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত অতি জনপ্ৰিয়। গতিকে আমি আহক চাই থাকোঁ, আমি সহযোগ কৰোঁ NE ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি